BTC নিৰ্বাচন সমাগত অহা ডিসেম্বৰ মাহতে হোৱা সম্ভাৱনা দেখা দিছে যে BTCৰ নিৰ্বাচন যেটো কোভিড-19ৰ বাবে BTC নিৰ্বাচন স্থগিত হৈ আছিল কিন্তু এই মুহূৰ্তত যেটো ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যে মানে ডিসেম্বৰ মাহতে হোৱা সম্ভাৱনা তেওঁ ইংগিত বহন কৰিছে মই এতিয়া উপস্থিত আছো যে 9 নং বনৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঝাৰবাৰী বাংলাজোৰাত যে এইখন যে সমষ্টিবাসী এই সমষ্টিবাসী ৰাইজে বিগত 15 বছৰ যেটো বিপিএফ চৰকাৰৰ কি পালে কি নাপালে এই ৰাজ্যৰ কথা মনত জানিবলৈ আমি ইয়াত উপস্থিত হৈছোহি ৰাইজে আমাক প্ৰাক নিউজ দৰ্শকসকলক অৱগত কৰিব জনাব যে তেওঁলোকে কি পালে কি নাপালে আৰু কেনে ধৰণৰ প্ৰাৰ্থী মুখ তেওঁলোকে বিচাৰে এই সন্দৰ্ভত আমি জানিবৰ বাবে ইয়াতে উপস্থিত হৈছো ইয়াতে গোট খাইছে ইয়া হল তেওঁলোকে সাধাৰণ ৰাইজ যে মানে ঝাৰবাৰী বাংলাজোৰাৰ অঞ্চলৰ সাধাৰণ ৰাইজ তেওঁলোকৰ মুখেৰে পৰাই যে মনৰ কথা আমি শুনিবলৈ যত্ন কৰিম যে প্ৰাক নিউজৰ দৰ্শকসকলক অৱগত বা জনাবলৈ মই যত্ন কৰিম যে বিগত 15 বছৰ যেটো বিপিএফে শাসন চলালে আপোনালোকৰ এইখন 9 নং পৰিষদীয় যেটো বনৰগাঁও সমষ্টি এই সমষ্টিত আপোনালোকে বিপিএফ চৰকাৰৰ সময়ছোৱাত আপোনালোকে কি পালে কি নাপালে যোৱা 15 বছৰৰ আগত আমাৰ এই বিটিসি এৰিয়া তথা আমাৰ বনৰগাঁও সমষ্টিত আমি যথেষ্ট আমি সুবিধাটো আমি পাইছো য'ত আমাৰ ৰাস্তা ঘাট নাছিল 15 বছৰৰ আগত তেনেকে বহু ধৰণৰ স্কুল বা তেনেকে খোৱা বা টিউবৱেল বা নানা ধৰণৰ তেনেকৈ লাগতিয়াল যিবিলাক বস্তু আমাক লাগিছিল এইটো আমি 15 বছৰৰ ভিতৰত আমি পাইছোঁ কিন্তু তাৰ আগত আমি একোৱেই নাছিল আমাৰ বিদেশী এলেকাত কিন্তু বৰ্তমান আমি এইটো পাই আছোঁ এই মুহূৰ্তত যেটো নিৰ্বাচন হ'বহি যে অহা ডিসেম্বৰ মাহতে হোৱাৰ সম্ভাৱনা দেখা দিছে যেটো স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যথেষ্ট ইংগিত বহন কৰিছে যে হোৱাৰ সম্ভাৱনা তো আপোনালোকে এই সমষ্টিত বহু কেজন যেটো প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে বিভিন্ন দলৰ পাৰৰ পৰা তো কেনে ধৰণৰ প্ৰাৰ্থীৰ মুখ আপোনালোকে বাছনি কৰিব বিচাৰিব এই মত আমাৰ 9 নং বনৰগাঁও সমষ্টিত বৰ্তমান আমাৰ যিজন প্ৰাৰ্থী এটা কেণ্ডিডেট যোৱাবাৰতে তেখেতে আছিল এইবাৰতো আমি যিয়ে আমাৰ হকে যিটো কাম কৰি আছে আমাৰ ৰাজীৱ ব্ৰহ্ম তেখেতকে আমি নিৰ্বাচন কৰিম বুলি আমি ভাবিছোঁ আৰু সকলো ৰাইজ আমি একগোট হৈ আমি বিপিএফ পাৰ্টিৰ পৰা তেখেতকে আমি জয়লাভ কৰি দিওঁ অন্যান্য দলৰ পৰা ইয়াতে 9 নং পৰিষদীয় সমষ্টিৰ কোনো প্ৰভাৱ পেলাব নোৱাৰিব নেকি এতিয়া এই এনে ধৰণৰ প্ৰভাৱটো আমাৰ 9 নং বনৰগাঁও সমষ্টিত নোৱাৰিব এনে আমাৰ দুজন কেণ্ডিডেট ইউপিএলৰ এজন আৰু বিপিএফৰ এজন দুজনে আমাৰ কেণ্ডিডেট আমাৰ সমষ্টিত আৰু বেলেগ পাৰ্টি আমাৰ বিপিএফক হেৰাব পৰা তেনেকুৱা আমি দেখা পোৱা নাই কাৰণ গোটেই ৰাইজেই আমাৰ বিপিএলৰ লগত আছে ইউপিএলৰ পৰা কোনে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৰবিৰাম উজিৰ নাকি ৰবিৰাম উজিৰ হয় ৰবিৰাম উজিৰ ৰাইজে চিনি নাপায় নেকি ৰাইজেতো মই নিজে চিনি নাপাওঁ ৰাইজক কি কওঁ মই নিজে চিনি নাপাওঁ ৰবিৰাম উজিৰক তেওঁ কিয় মানে ৰাইজে সমৰ্থন নজনাব ৰাইজে কিয় সমৰ্থন যিহেতু একেতে নতুন মানুহ আৰু ৰাইজে একেতক মানে ভালকৈ নিচিনে গতিকে ৰাইজে একেতক মানে সমৰ্থন দিয়াটো সম্ভৱ বোধ কৰোঁ নহ'ব ধন্যবাদ এয়া আছিলে এইখন অঞ্চল যে ঝাৰবাৰী বাংলাজোৰাৰ এগৰাকী সাধাৰণ লোক সাধাৰণ ৰাইজ তেওঁ মনৰ কথা অৱগত কৰিলে যে বিগত 15 বছৰত যে বিপিএফৰ শাসন চলিছিলে এই শাসন কালত এই 9 নং পৰিষদীয় যে বনৰগাঁও পৰিষদীয় সমষ্টিত এই সমষ্টিত যথেষ্ট উন্নয়নমূলক কাম কাজ আঁচনি বিভিন্ন আঁচনি ইয়াত ৰূপায়ণ কৰা হৈছে বুলি ৰাইজে দাবী কৰিছে সেয়েহে তেওঁলোকে অনাগত যে ডিচেম্বৰ মাহত যেটো বিটিসি নিৰ্বাচন অনুষ্ঠিত হ'ব এই সময়ত যে পূৰ্বৰ প্ৰাৰ্থী অৰ্থাৎ যে বিপিএফ পালৰ পৰা যেটো প্ৰক্ষেপ কৰা হৈছে যে ৰাজীৱ ব্ৰহ্মকে তেওঁলোকে এইখন অঞ্চলৰ ৰাইজে বাছনি কৰা বা নিৰ্বাচিত কৰাৰ
সিদ্ধান্ত এইখন অঞ্চলৰ ৰাইজে সিদ্ধান্ত লোৱা বা গ্ৰহণ কৰা হৈছে বুলি তেওঁলোকে দাবী কৰিছে যে কোনো ইয়াত অন্যান্য দলৰ প্ৰাৰ্থীয়ে কোনো প্ৰভাৱ পেলাব নোৱাৰিব আৰু কোনো ইয়াৰ পৰা জয়যুক্ত কৰিব নোৱাৰিব বুলি তেওঁলোকে দাবী কৰিছে অথচ ইয়াত ৰাইজে কোৱা কথাহে আমি কোৱা কথা নহয় কিন্তু এই যে BTC নিৰ্বাচন যে ডিচেম্বৰ মাহত হ'ব এই ডিচেম্বৰ মাহত হোৱা BTC নিৰ্বাচনৰ ফলাফলহে ক'ব যে সঁচাকৈ এই 9 নং বনগাঁও পৰিষদীয় সমষ্টিৰ ফালৰ পৰা কোনে হেক হাঁহি মাৰিব এয়া ফলাফলে ক'ব